খবৰৰ এই মুহূৰ্তত আহি পৰিছে ভয়ংকৰ ৰেল দুৰ্ঘটনা ৰেলৰ পথৰ পৰা লাইনচ্যুত 5টাকৈ দবা আৰু তাৰ পিছতে লক পাইলটে কি কৰিলে হেয়া শুনক সংবাদ সংস্থা পিআইটিয়ে জনোৱা মতে ৰেলৱেৰ কৰ্মচাৰীয়ে সকলো যাত্ৰীক নিৰাপদে ৰেলৰ পৰা উলিয়াই আনিবলৈ সক্ষম হৈছে বুলি জানিব পৰা গৈছে আৰু ঘটনাৰ তদন্তৰ পিছতে দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ পোহৰলৈ আহিব ভয়ংকৰ ৰেল দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা মঙ্গলবাৰে পুৱা লাইনচ্যুত যাত্ৰীবাহী ৰেলৰ 5টাকৈ দবা প্ৰায় 500 যাত্ৰী কঢ়িয়াই নিয়া বিল্লুপুৰাম পদচিৰি যাত্ৰীবাহী ৰেলখনৰ 5টাকৈ দবা লাইনচ্যুত হৈ পৰে কিন্তু লক পাইলটৰ তীক্ষ্ণ প্ৰচেষ্টাত ডাঙৰ দুৰ্ঘটনা হোৱাৰ পৰা ৰক্ষা পৰে ৰেলখন দবা লাইনচ্যুত হোৱাৰ উমান লাভ কৰিয়েই ততাতুতীয়াকৈ লক পাইলটে ৰখাই দিয়ে ৰেলখন সংবাদ সংস্থা পিআইটিয়ে জনোৱা মতে ৰেলৱেৰ কৰ্মচাৰীয়ে সকলো যাত্ৰীক নিৰাপদে ৰেলৰ পৰা উলিয়াই আনিবলৈ সক্ষম হৈছে বুলি জানিব পৰা গৈছে ঘটনাৰ তদন্তৰ পিছতে দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ পোহৰলৈ আহিব অৱশ্যে দুৰ্ঘটনা সংঘটিত হোৱাৰ প্ৰায় 3 ঘণ্টাৰ পিছতে পুনৰ আৰম্ভ হয় ৰেল চলাচল আজি পুৱা প্ৰায় 5:25 বিল্লুপুৰামৰ পৰা যাত্ৰা কৰা মেমো মেইন লাইন ইলেক্ট্ৰনিক মাল্টিপল ইউনিট ৰেলখনে এটা বক্ৰ পথ অতিক্ৰম কৰি থকাৰ সময়তে দবাকেইটা লাইনচ্যুত হয়